যে মাজুলীত এনিমিয়াক আচলতে আমি গুৰুত্ব দিয়াটো কিমান প্ৰয়োজনীয় এইখিনি থাকে পুৰুষৰ ক্ষেত্ৰত 14 পৰা 15 আৰু মহিলাৰ ক্ষেত্ৰত 11 পৰা 12 তাতকৈ যদি কম থাকে তাকে আমি ৰক্তহীনতাত ভোগা বুলি কওঁ আৰু তাৰ বাবে আমাৰ শৰীৰে বিভিন্ন ধৰণৰ আমাৰ শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়ে সেইখিনি যেনেকৈ আমাৰ মূৰ ঘূৰাই মূৰৰ বিষ আমি বডিত লওঁ তাৰ পাছতো আমাৰ এনিমিয়া হ'ব পাৰে সেইটো হয় কাৰণ আমাৰ বডিত সেই আইৰণৰ যিটো ষ্ট'ৰ সেই ষ্ট'ৰটো নহয় বিভিন্ন কাৰণত তো ইয়াৰ কিছুমান কাৰণ আছে আমি যদি খাদ্যাভ্যাসত পৰিৱৰ্তনখিনি নাথাকে আৰু মেটাৰ্নেল এনিমিয়াটো হৈছে মাকৰ যদি এনিমিয়া থাকে মাকৰ পৰা ল'ৰা ছোৱালীৰ গালৈ সেই এনিমিয়াটো সহজেই ট্ৰান্সমিট হৈ যায় সেইটো কোৱা মেটাৰ্নেল এনিমিয়া আৰু আইৰণৰ বাহিৰেও ভিটামিন B12 ফলেট ভিটামিন A আৰু এটা ইয়াত আছে ভিটামিন Cৰ অভাৱৰ কাৰণেও এনিমিয়া হ'ব পাৰে কাৰণ যেতিয়া আমি এনিমিয়া আইৰণ থকা এটা বস্তু খাওঁ লগত যদি আমি ভিটামিন C থকা কিবা এটা দ্ৰব্য সেৱন নকৰোঁ তেতিয়াহ'লে সেই এনিমিয়াটোৱে বডিয়ে এবজৰ্ব